নমস্কাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই ৰঞ্জন চৌধুৰী কৈ আছোঁ। যোৱা দুই একদিন কিন্তু মই আপোনাকে কৈ আছোঁ আৰু মোৰ ভিউৱাৰ্ছে এইটো চাই আছে, ছাবস্ক্ৰাইবাৰটো ৰেগুলাৰ চাইছে আৰু ক'বলৈ নাই। আৰু চবক মই নতুনকৈ ছাবস্ক্ৰাইব কৰিবলৈ কৈছোঁ, অকল ভিউ কৰিলে নহ'ব, ছাবস্ক্ৰাইব কৰক। কাৰণ মই মুখ্যমন্ত্ৰীৰ লগত যিবিলাক কথা বতৰা পাতি আছোঁ সেইটো ৰাইজে জনা ভাল নহয়। কাৰণ মুখ্যমন্ত্ৰীটো মোক এপইণ্টমেণ্ট নিদিয়ে, সেইকাৰণে মই মুখ্যমন্ত্ৰীৰ লগত কি কথা পাতি আছোঁ, তাৰমানে মই এই মোদীৰ মন কী বাত নহয়, মানে ৰাইজৰ যোনটো মনৰ কথা, সেই কথাটো মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰি আছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, প্ৰথমতে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে প্ৰকৃততে আপুনি মানে ধৰ্ম যোনটো, মানে আমাৰ সনাতনী ধৰ্মটো আপুনি কিন্তু পালন কৰিছে দেই। বহুতে বেয়া পাই আছে। এতিয়াতো দেখোন আপোনাৰ আছু বৰ্তা সমুজলো দেখোন কৈছে নাই, এইকেইটাক বোলে চোঁচৰাই লৈ আহিব লাগে কিবা কিবি। এইটো আপুনি জানে, সিহঁতিতো আপোনাৰে মানুহ হয়, এনেই কোৱাটো কৈছে আৰু বিপ্লৱীপনা দেখুৱাইছে, চোঁচৰাই লৈ আহিব লাগে। এওঁলোককতো আপুনি চোঁচৰাই আনিব নোৱাৰিব নহয়, তেওঁলোকে কোন ৰেঞ্জৰ মানুহ এইটো আপুনি জানে, মইতো জানোৱেই। আৰু সমুজলেও জানে, কিন্তু সমুজল এনে ভাওনা কৰি আছে, চোঁচৰাই লৈ আহিব লাগে। বহুত পলমকৈ কৰে। ঘটনা হৈছে 19 তাৰিখে। এতিয়া সদ্যহতে অলপ ভাষাটো তেতিয়া দেখিছে প্ৰতিবাদৰ ঢেউটো বাঢ়ি গৈছে, সেইটো কাৰণে তেওঁলোকৰ সুৰটো চেঞ্জ কৰিছে, চোঁচৰাই লৈ আহিব লাগিব। যি টি বকি আছে আৰু ক'বলৈ নাই। যি নহওক, আপুনি সনাতন ধৰ্মটো পালন, সেইটো কাৰণে কৈছোঁ, মানে আপোনাক ধন্যবাদ সেইটো কাৰণে কৈছোঁ। একচুৱেলি আপোনাক বহুতে ভুল বুজি আছে। চাওক, এতিয়াতো আজিতো ষষ্ঠী, কালি সপ্তমী, তাৰমানে পূজা আৰম্ভ হ'লেই হয়। ঠিকেই, এইটো যিবিলাক ভণ্ড অনুৰাগী হয় জুবিনৰ, তেওঁলোকে কৈছে ডিজে চিজে বজাব নোৱাৰিব, অকল জুবিনৰ গান বাজিব লাগিব, এইবিলাক কৈছে। এতিয়া শেষলৈকে আমাৰ পূজাৰ সমিতি বা ৰাইজ কি কৰে, এইটো ৰাইজৰ ওপৰত কথা। ৰাইজ জনতা জনাৰ্দন, মোৰ ক'বলৈ একো নাই। আপোনাক ধন্যবাদ সেইটো কাৰণে কৈছোঁ, এই যে তিনিজনে চাগে বামুণ হয় ন, যিকেইটা একিউজড, আপোনাৰ এই গোস্বামী হওক, আপোনাৰ এই মহন্তই হওক, আৰু কোনোবা আছে, মহন্ত আছে, শৰ্মাও আছে নেকি কোনোবা, গোস্বামী, তেনেকুৱা যি নহওক, চব আপোনাৰ হেৰিৰে আৰু। তো ব্ৰাহ্মণবিলাকতো হেৰি কৰে, আপোনাৰ এই পূজাৰ সময়তো, দুৰ্গা পূজাতো, তেওঁলোকে যিকোনো পূজা, তেওঁলোকতো ব্ৰাহ্মণবিলাকতো সনাতনী নহয়। আপুনিওতো সনাতনী, অৱশ্যে আপুনি সদ্যহতে সনাতনী হ'ল বিজেপিত অহাৰ পিছত। আগত তেনেকৈ সনাতনী নাছিলে। হয়, মই গম পাওঁ যে একচুৱেলি আপোনাৰ মানে দেহাটো কংগ্ৰেছত আছিলে, কিন্তু মনটো সনাতনী হৈ থকাৰ কাৰণে মনটো আচলতে বিজেপিত আছিলে। তো যেনেকৈ এতিয়া ভালে হ'ল দিয়ক, আপুনিতো এতিয়া মানে এই সুযোগটো পাইছে। মানে এই কেইদিন এই যে যিকেইটা মানে ভণ্ড অনুৰাগী আছে নহয়, দেখিছেতো আপুনি, একদম 19 তাৰিখৰ পৰা কিন্তু কোনোবাই মানে ফুকফুকাই কান্দিছে, কোনোবাই কি কি কৰিছে, মানে আৰু ক'বলৈ চবেই কান্দি আছে। কিন্তু তো পূজাৰ সময়তে, এতিয়াতো পূজা লাগিছে নহয়, এতিয়াতো কনাকটাটো ঠিক নহয়। ইহঁতি কান্দিছে, কান্দি থাকিব দিয়ক, কোনো প্ৰব্লেম নাই। কিন্তু তাতকৈ ডাঙৰ কথাটো হ'ল, এইকেইটাতো সনাতন হয়তো, গোটেই মানে ব্ৰাহ্মণকেইটা যিকেইজন মানে ধৰা পৰিছে, এতিয়া নচিব ভাল যে ঘটনাচক্ৰত তাত কোনো মুছলমান কেৰেক্টাৰ নাছিলে। কোনোবাই গোস্বামী, কোনোবাই শৰ্মা, কোনোবাই মহন্ত, কিবা কাৰণত যদি মুছলমান এটা কেৰেক্টাৰ থাকি যোৱা হ'লে, তেতিয়াতো বাছ আপোনাৰতো পূৰা লটাৰী লাগি গ'ল হয়, আপোনাৰ কোনো হিলাব নোৱাৰিলে, আপুনি 26ত আৰামত ওলাই যায়। এতিয়া অৱশ্যে আপুনি অলপ মুখ থেকেচা এটা খাইছে হেৰিত, BTC ইলেকশ্যনত হ'লেও, কিন্তু যদি তাত এটা মুছলিম কেৰেক্টাৰ থাকি যোৱা হ'লে কোনো চিন্তাই নাছিল, আপুনি বিন্দাছ আৰামত ওলাই গ'লে হয়। তাৰমানে আপুনি যে 6 তাৰিখ ৰিপৰ্ট কৰিবলৈ কৈছে ন, 6 তাৰিখ, তো 6 তাৰিখলৈকে যদি ৰিপৰ্টিং নকৰে, তাৰপিছত কি এনকাউণ্টাৰ কৰিব নেকি? কাৰণ যেতিয়াই মানে একিউজডবিলাক আপোনাৰ হেৰি হয়, মুছলমান কেৰেক্টাৰ থাকে, তেতিয়া দেখা যায় যে তেওঁলোকে এনকাউণ্টাৰ হৈ যায়, এনকাউণ্টাৰ কৰি দিয়ে। তো গতিকে ইয়াততো আপুনি এনকাউণ্টাৰো কৰিব পাৰে হয়তো 6 তাৰিখলৈকে, যদি তেওঁলোকে চাৰেণ্ডাৰ নকৰে CIDৰ ওচৰত। আৰু আপুনি আপোনাৰ ধৰ্মটো ঠিকেই পালন কৰিছে, কাৰণ তেওঁলোকে এই কেইটা দিন 6 তাৰিখলৈকে মানে অলপ শান্তিত মা দুৰ্গাক মানে পূজা চূজা কৰিব, প্ৰাৰ্থনা কৰিব যে আমিতো কোনো ভুল কৰা নাই, আমি কোনো দুৰ্নীতিও কৰা নাই, আমাক কোনোবাই ফচাই দিছে। এইটো কোনে ফচালে, কি কথা, কোনো ঠিক নাই এইকেইটাৰ। কালি চাব যে আপোনাৰ নামো লৈ ল'ব পাৰে
যেন আমি হিমন্ত বিশ্ব শৰ্মা কোৱাৰ মানে কাৰণে মই এইবিলাক কৰি আছোঁ। আপোনাক ফচাব নোৱাৰিলে কেতিয়াবা চাব আপুনি মামী আপোনাৰ হেৰি আকৌ ৰিণিকীকো ফচাই দিব পাৰে, না ৰিণিকীও এইটোৰ লগত জড়িত আছে, আমি কি কৰিম? কোনে কাক ফচাব এইটো কোৱাটো টান, বহুত দিগদাৰ আছে। কিন্তু হয় আপুনি একজন সনাতনী হিচাপে আপুনি কিন্তু সুযোগটো দিছে। তাৰমানে মানুহ কান্দি থাকক, দুৰ্গা পূজাৰ সময়ছোৱাত মানুহে কান্দি থাকক, কষ্ট পাওক, যি খুচি হৈ থাকক, কোনো প্ৰব্লেম নাই। কিন্তু তেওঁলোকে যাতে পূজাত দুটা হ'ব লাগিব, তেওঁলোকে পূজাও কৰিব দিব লাগিব আৰু তেওঁলোকে এনজয় কৰিব লাগিব নহয়। আৰু আপুনি বহুত ডাঙৰ এটা ভুল কৰিছে নহয়, মই নাজানো আপুনি ইমান জ্ঞানী গুণী মানুহ, তাৰপিছতো আপুনি ভুলটো কেনেকৈ কৰে। আপুনি তেওঁলোকৰ একাউণ্ট বহুত দেৰিকৈ ফ্ৰিজ কৰিছে, বহুত দেৰিকৈ ফ্ৰিজ কৰিছে আপুনি, আৰু আগত কৰিব লাগিছিলে। কাৰণ তেওঁলোকে অলৰেডি কিন্তু মাল চাল ওলাই ল'ল, তাৰ পৰা ওলাই লৈ তাৰমানে কি হ'ল, এই পূজাৰ কেইদিনটো টকা পইচাও লাগিব নহয় মস্তি কৰাৰ কাৰণে। আৰু আমি জনামতে গুৱাহাটী বাৰ এছ'চিয়েশ্যনৰ কোনো উকিলে ৰাজি হোৱা নাই এই যে আপোনাৰ বামুণ কেইজনৰ কাৰণে কেছ লৰিব। এতিয়া শুনিছোঁ নেকি দিল্লীৰ লগত যোগাযোগ কৰি আছে, দিল্লীৰ কোনোবা উকিলৰ সহায়ত তেওঁলোকে এই কেছটো যুঁজিব। কাৰণ অসমৰ উকিলো জানে, কাৰণ হয়তো একচুৱেলি নিয়মত সেইটো কৰিব নাপায়, উকিলবিলাকে ল'ব লাগিছিল, কাৰণ সেইটো তেওঁলোকৰতো প্ৰফেশ্যন হয়তো। সেইটো মোৰ এনেকুৱা এটা সন্দেহ হৈছে যে কিছু মানে ভণ্ড মানে হেৰি আপোনাৰ জুবিনৰ অনুৰাগী উকিলো আছে, তেওঁলোকে চাগে উচতনি দিয়ে গুৱাহাটী বাৰ এছ'চিয়েশ্যনক এনেকৈ কনভিন্স কৰিলে নেকি যে না কোনো জুবিনৰ কেছ মানে তাৰ হত্যাকাৰীৰ কেছটো ল'বই নালাগে। আপুনি অলপ বিচাৰি চাব, তাতো কিন্তু তেনেকুৱা কোনো কেৰেক্টাৰ আছে, সোমাই আছে কিন্তু তাত। আৰু এটা ভাল যে তেওঁলোকৰ একাউণ্ট ফ্ৰিজ কৰিছে, বহুত পলমকৈ কৰিছে। কিন্তু এই যে আমাৰ গুৱাহাটী বা গোটেই অসমত কিন্তু ঢেৰ RTI এক্টিভিষ্ট আছে। এই উকিল গগৈ কিন্তু ডাঙৰ RTI এক্টিভিষ্ট দেই। আজিকালি RTI এক্টিভিষ্টবিলাক মানে শুনাত মানে মোৰ ভয় লাগে, ভাল মাল কমাব পাৰে, একদম ব্লেকমেইলিং কৰি থাকক। এতিয়া RTI এক্টিভিষ্ট একজনে গুৱাহাটীত নিশ্চয় আছে, স্মাৰ্ট চিটিটো মানে স্মাৰ্ট RTI এক্টিভিষ্ট নাথাকিব এইটো হ'বই নোৱাৰে। তাত কি হৈছে, তাত এই তেওঁলোকৰ যে বিল্ডিংবিলাক আছে নহয়, মই অত দূৰৰ পৰা কৈ আছোঁ যে ডেফিনেটলি তাত যিটো পাৰ্মিশ্যন আছে, পাৰ্মিশ্যনৰ লগত সংগতি নথকাকৈ তেওঁলোকে কিছু ইলিগেল কনষ্ট্ৰাকশ্যনো আছে, এইটো থাকিবই খাটাং। আজি মুছলমান কেৰেক্টাৰ হোৱা হ'লে কিন্তু ইমান দেৰিত আপুনি বুলডোজাৰ চলাই দিলে হয়। এই 21 কেইজনৰ যোনটো বিল্ডিং বনাইছে এইটো অবৈধ বুলি ক'লে হয়, নহ'লে তাত কনষ্ট্ৰাকশ্যন এইটো আছে মানে পাৰ্মিশ্যন এইটো আছিলে, এইটো অবৈধ কৰি কিবা কিবি আপোনালোকে দিল্লী UP বিভিন্ন ঠাইত কিন্তু আপোনালোকে ইতিমধ্যে কৰিছে। এইটো আপোনালোকৰ অল ইণ্ডিয়া ট্ৰেক ৰেকৰ্ড মানে বুলডোজাৰ চলোৱাটো। কিন্তু এইটো যিহেতু মুছলমান কেৰেক্টাৰ নহয়, সেইকাৰণে আপোনালোকে তাত বুলডোজাৰখন চলাব পৰা নাই। মুছলমান হ'লে কিন্তু গোটেই, কাৰণ এইটোতো আপোনাৰ কাৰণে একদম মানে কি বুলি কয় হিন্দীত চলে পে চোৱাগা হৈ গ'লে হয়। এতিয়া দিগদাৰ আছে, তো যিনক ভালেই হৈছে দিয়ক। মা দুৰ্গা কাক আশীৰ্বাদ দিয়ে নাজানো, যিবিলাক ভণ্ডকেইটা যে এতিয়ালৈকে কান্দি আছে, তেওঁলোকৰ শোক কষ্ট এতিয়ালৈকে যোৱা নাই, সিহঁতক আশীৰ্বাদ দিয়ে, একিউজটোক বিচাৰি পায় না মানে এইকেইটাক ফচি যায়, কোনে কি কৰে। মা দুৰ্গাই চাই আছে। মই নিজেও মা দুৰ্গাৰ ভক্ত, মই সনাতনী নহয়, মই মা দুৰ্গাক মানো। মই কেতিয়াবা কওঁ মই নিজক মা দুৰ্গাৰ সন্তান বুলি কওঁ, কাৰণ তেনেকুৱা কিছু ঘটনা মোৰ লগত হৈছে, নোহোৱা নহয় হৈছে। তো দেখা যাক 6 তাৰিখলৈকে কি হয়। কিন্তু বাকী এতিয়াৰ পৰা যিমানেই হিন্দুই হওক, মুছলমান, খ্ৰীষ্টান, যোন অসমত যিমানেই একিউজড থাকিব, তেওঁলোকক কিন্তু ঠিক যেনেকৈ 19 তাৰিখৰ পৰা 19 ছেপ্টেম্বৰৰ পৰা আপুনি 6 অক্টোবৰলৈকে ৰেহাই দিছে নহয়, তেওঁলোক প্ৰত্যেকজন মানুহক কিন্তু আপুনি ৰেহাই দিয়াৰ এটা বন্দোবস্ত কৰিব। এই যে যধে মধে যে উঠাই লৈ গুচি যায় নহয়, সেইটো নকৰিব। এতিয়া আগতীয়াকৈ এটা নটিচ দি দিব যে এওঁলোকক আমি ইমান দিন সময় দিছিলোঁ, গতিকে আপোনালোকৰ লগতো আমি সমবিচাৰ কৰি আছোঁ, আপোনালোককো ইমান দিন সময় দিয়া হ'ল, আপোনালোক থানাত হাজিৰ হওক বা CIDৰ ওচৰত হাজিৰ হওক। এই যে যধে মধে যে আপোনালোকে উঠাই লয়, এনকাউণ্টাৰ কৰি দিয়ে, সেইটো কিন্তু ইমিডিয়েটলি বন্ধ কৰিব লাগিব। ভিডিঅ' ভাল লাগিলে আজি বোধ কৰোঁ যিবিলাক আপোনাৰ ভক্ত বা BJPৰ গদি মিডিয়াৰ লগত ভাল পায়, বা যিবিলাকে মোৰ চেনেলত মোকে খুব বেছি গালি পাৰি থাকে, মই ভাল পাওঁ, এইবিলাক মোৰ কাৰণে আশীৰ্বাদ। সেইটোৱে মানে চলে পে চোৱাগা, এইটো উল্টা হৈ যায়, এইটো মোৰ কাৰণে ভালেই হৈ আছে দিয়ক। তেওঁলোকে কিন্তু সেই বস্তুটো এটলিষ্ট লাইক শ্বেয়াৰ কমেণ্টছ কৰা
আৰু আজিৰ দিনটোত কমচে কম ছাবস্ক্ৰাইব কৰিব। চাওক আজি কিন্তু আপোনালোকৰ মুখ্যমন্ত্ৰীক বা আমাৰ মুখ্যমন্ত্ৰীক কিন্তু মই প্ৰশংসাই কৰিছোঁ। নমস্কাৰ।